নমস্কাৰ জনাইছো সকলোকে নতুন এটা ভিডিঅ'লৈ আহাৰত হাত লাগে ভৰ বাৰিষা সকলোৱে জানে আজি আহাৰৰ 7 তাৰিখ আৰু আজিৰ পৰা মানে আমি হাতৰ চোৱা বুলি কওঁ ইনে প্ৰকৃততে কামাখ্যা মন্দিৰৰ অম্বুবাচী মেলা প্ৰবৃত্তি হৈছে আজি কামাখ্যা মা কামাখ্যা আজি প্ৰবৃত্তি আৰু নিবৃত্তি কেইদিনৰ মূৰত হয় 4 দিন লাগে সম্ভৱ ন এটা 4 দিন নে 3 দিন হয় 4 দিন হয় প্ৰবৃত্তি আজিৰ পৰা প্ৰবৃত্তি আৰম্ভ হৈছে মানে হাতৰ চোৱা লাগিছে হাতৰ চোৱাত কি কৰে আৰু হাতৰ চোৱা মানেনো কি আমি আজি ভেচেলিৰ পৰা জানো আহক ৰাইজসকল আৰু আমিও সৰু পায়ে সেই কবিতা ফাকি দেউতাই কৈছিল আমাৰ আহাৰত হাত লাগে ভৰ বাৰিষা জেঠত বাৰখৰ কিবা বুলি কবিতা ফাকি আছিল মই পাহৰিলোঁ আজি আমি আইতাৰ পৰা শুনিম ধুনীয়াকৈ হাতৰ চোৱা কি হাত কি সকলোকে নমস্কাৰ জনাইছো আইতাই ক'ব আহক আইতাই ধুনীয়াকৈ আপোনালোকক বুজাই ক'ব আইতাই ভেচেলি তামোল এখন হাতত লৈ লৈছে গুৱা মুখত সোমোৱাই লৈছে এতিয়া কিনো হাত মানে কি আইতা আপুনি আপোনাৰ ভাষাৰে সহজ সৰলভাৱে ৰাইজক বুজাই দিয়ক ময়ো তামোল এখন খাই লৈছোঁ হাত মানে শব্দটো হ'ল আহাৰৰ 7 দিন যোৱাত মা কামাখ্যা দেৱী তেওঁ মানে ঋতুস্থান হৈছিলে কাৰণ ঋতুস্থান হৈছিলে কাৰণে ৰজস্বলা ঋতুস্থান বুলিও কয় ৰজস্বলা বুলিও কয় গতিকে আহাৰৰ 7 দিন যোৱাত তেওঁ ৰজস্বলা হৈছিলে সেই কাৰণে মা কামাখ্যা দেৱীক তেওঁ মন্দিৰৰ দুৱাৰ ৰাতি দিনে 3 দিন পুৰা মানে বন্ধ হৈ থাকে মা কামাখ্যা দেৱীক দৰ্শন কৰিবলৈ বহুত দূৰ দূৰণিৰ পৰা ভক্তসকল আহে আইতাই সঁচাকৈ বহুত জানে মই আচৰিত পালোঁ আপোনাক মই ক'বলৈ গ'লোঁ আপুনি কিন্তু ইমান ধুনীয়াকৈ বুজাই কৈছে ধন্যবাদ কৈ যাওক বহুত দূৰ দূৰণিৰ পৰা মা কামাখ্যাক দৰ্শন কৰিবৰ কাৰণে আহে আহি মাটিয়ে পাতিয়ে সকলো পৰি থাকে মা কামাখ্যাকে বাহিৰতে পূজা পাঠ কৰি আমি 3 দিনৰ বাদে মা কামাখ্যা মন্দিৰৰ ভিতৰত আমি কেনেকৈ সেৱা শুশ্ৰূষা কৰি মাক আমি দৰ্শন কৰিব পাৰোঁ বহুত আশা আকাংক্ষা লৈ ভক্তসকল আহি কামাখ্যা মন্দিৰত তেখেতসকল থাকেহি গতিকে আমাৰ মানুহ যেতিয়া ৰজস্বলা হয় আমাৰ মানুহ তেনেকৈ 3 দিন থাকিব লাগে 3 দিনৰ পাছত সেই ৰজস্বলা হোৱা মানুহগৰাকী অকণমান ধুতিলৈ আহে সেই ঠিক তেনেকৈয়ে মা কামাখ্যা দেৱীও ৰাতিয়ে দিনে 3 দিন মন্দিৰত আবদ্ধ হৈ থাকে 4 দিনৰ দিনা মা কামাখ্যা দেৱীৰ মানে মন্দিৰৰ দুৱাৰ খোলা হয় সময় আছে ৰজস্বলা হোৱাও টাইম আছে সেই টাইমমতে আপোনাৰ মন্দিৰৰ দুৱাৰ বন্ধ কৰিব পূজাৰীসকলে আৰু ৰজস্বলা যেতিয়া ভাগিব ভগাও মানে সময় আছে সেই সময়মতে মন্দিৰৰ দুৱাৰ খোল খাব সকলোৱে পূজা পাঠ কৰি আনন্দ অনুভৱ কৰে গতিকে
সেই আহাৰৰ 7 দিন যোৱাত মা কামাখ্যা ৰজস্বলা হোৱাৰ কাৰণে হাত লগা বুলি কয় শব্দটো। এইটোতো এবছৰ মূৰত হয় জানো? এবছৰৰ মূৰত কেতিয়াও নহয়। মা কামাখ্যা দেৱী 12 বছৰৰ মূৰত তেওঁ ৰজস্বলা হৈছিলে। 12 বছৰৰ মূৰত তেওঁ ৰজস্বলা হৈছিলে। এতিয়া 12 বছৰৰ মূৰত ৰজস্বলা হৈছিলে হয়, কিন্তু কোনটো বছৰত কোনটো মাহত তেওঁ ৰজস্বলা হৈছিলে এইটো আমাৰ মানুহে নাজানে। নজনা দুখত এতিয়া আমাৰ মানুহে বছৰি মানে পালন কৰিবলগীয়া হৈছে। এনেকৈ এতিয়া বছৰি পালন নকৰিলেও হয়, তেওঁ দিন তাৰিখ যদি আমি গম পালোহেঁতেন 12 বছৰৰ মূৰত তেওঁ ৰজস্বলা হয় বুলি, তেতিয়া আমি বছৰি পালন নকৰা হ'লেও হয়। কিন্তু নজনা দুখত এতিয়া মানে বছৰি পালন কৰিবলগীয়া হৈছে। আমাৰ সাধাৰণতে যেতিয়া মা কামাখ্যা দেৱী ৰজস্বলা হয়, এই আপোনাৰ বাৰীৰ বস্তু হাত নিদিয়ে, নিচিঙে, বাৰীত নোসোমায়, মাটিত ঘাঁহ নলগায়। বসুমতী তেওঁ মানে বসুমতী ঘাঁহ কেতিয়াও নলগায়, খুচি কাটি মাটি নাখানে, আপোনাৰ বাৰী বস্তু নিচিঙে। ডেলিভাৰী মানুহক খুব সাৱধানকৈ থাকিবলৈ কয়। খোৱা আহাৰ পানী আপোনাৰ যতনে ওপৰত ৰাখিব, ৰাখি খাবলৈ দিয়ে। আৰু সেই মা কামাখ্যা দেৱী ৰজস্বলা হোৱা কেইদিনত যদি মানুহ ৰজস্বলা হ'বলৈ হয়, সেই তেওঁ তেনেকেই সেইগৰাকী ৰজস্বলা হোৱা মানুহগৰাকীও ঠিক তেনেকেই নিয়ম নীতিত থাকিব লাগিব। ওপৰত পানী তুলি থ'ব, খাদ্যবিলাক দি আহাৰ পানী খাই খাদ্যবিলাক ওপৰত থ'ব। আৰু মানুহগৰাকী মাটিত বহি এনেদৰে কেতিয়াও খাবলৈ নিদিয়ে। পূৰা ওপৰত মানে বিচনাত হ'লেও বা চকীত হ'লেও ভৰি হাত তুলি ধুনীয়াকৈ নিয়মে নীতিয়ে এক ঈশ্বৰক চিন্তা কৰি খাদ্য খাব। গতিকে ৰজস্বলা হোৱা মাইকী মানুহ আৰু ডেলিভাৰীৰ মাইকী মানুহ, এই মা কামাখ্যা যেতিয়া ৰজস্বলা হয় খুব সাৱধানকৈ থাকিব লাগে। কাৰণ নিজৰ ডেলিভাৰী মানুহৰ সতি সম্পত্তিৰ কাৰণে দিগদাৰ হয়। আমি সেইখিনি গাঁৱলীয়া হিচাপে ক'বলৈ গ'লে প্ৰমাণস্বৰূপে পাইছোঁ। গতিকে ডেলিভাৰী মানুহ খুব সাৱধান, আৰু ৰজস্বলা হোৱা মানুহো খুব সাৱধানে সেই দিনকেইটা পাৰ কৰিব লাগে। এনেই পূজা পাতল কৰে নে না? এতিয়া মন্দিৰত নোৱাৰে, পূজা পাঠ কেতিয়াও কৰিব নোৱাৰে। সেইকেইদিন ধূপ চাকিও জ্বলাব নোৱাৰে, নোৱাৰে। কাৰণ গোটেই পৃথিৱীখনেই মানে অপবিত্ৰ হৈ থাকে। মা কামাখ্যা যেতিয়া মানে ৰজস্বলা হয়, গোটেই পৃথিৱীয়েই মানে অশুচি হৈ থাকে। যেতিয়া মা মানে কামাখ্যা মন্দিৰৰ দুৱাৰ খোল খাব, তেতিয়াই গোটেই পৃথিৱী পবিত্ৰ হ'ব। গতিকে সেইকেইদিন মানুহ হ'লেও সকলোৱে খুব নিয়ম নীতিত থাকিব লাগে, খাদ্য খাব লাগে, এক ভগৱানক চিন্তা কৰি খাদ্য গ্ৰহণ কৰিব লাগে। কাৰণ এই চোৱাটো যিসকলে মানে বহুত ডাঙৰ, ৰজস্বলা মা কামাখ্যা ৰজস্বলা হোৱা চোৱাটো বহুত ডাঙৰ চোৱা। এইটো নিয়মৰ পৰা বাহিৰ হ'লে মানে বহুত অপায় অমংগল সৃষ্টি হয়। গতিকে এইকেইদিন খুব সাৱধানকৈ দিনকেইটা পাৰ কৰিব লাগে। আমাৰ ফালৰ পৰা আমি যিমানখিনি জানো আমি কৈছোঁ। গতিকে নজনা সকলো যাতে এইকেইদিন খুব ধুনীয়াকৈ যাতে খুব সাৱধান হিচাপে দিনকেইটা পাৰ কৰে, আপোনালোকক হাত জোৰ কৰিছোঁ। ধন্যবাদ ভেচেলি আইতা। মই সঁচাকৈ আকৌ ভেচেলি আইতাই বিশেষকৈ মা কামাখ্যাৰ বিষয়ে ইমানখিনি কথা ক'ব বুলি মই সঁচাকৈ ভবা নাছিলোঁ। আৰু মই লাহে লাহে তেওঁৰ পৰা বহুত কথা শিকিছোঁ। আৰু ইমান জ্ঞান আছে, আচৰিত পাওঁ। ইমান বহুত এইটো হাত লাগে,
হাত লগা অৰ্থটো মানে যেন মা কামাখ্যা বুলিয়ে যে অম্বুবাচী মেলা তাত পবিত্ৰী আৰু নিবিত্ৰী হয় সেই কথাটো বহুতে নাজানে ন আইতাই কিন্তু মই নোকোৱাকৈ ইমান স্পষ্টকৈ কথাখিনি ক'লে সঁচাকৈ আইতা আপোনাৰ আচলত মানে কি ক'ম আচলতে মানুহ হ'লে আচলতে প্ৰতিগৰাকী নাৰী যদি আপোনাৰ নিচিনা হ'লহেঁতেন নহয় তেতিয়া কিন্তু কোনো কাৰো তলত থাকিব নালাগিলহেঁতেন আৰু কি মানে লোকৰ দহটা কথা শুনিব নালাগিলহেঁতেন আৰু কামৰ কাৰণে ভয় নকৰে ইমান এইটো বয়সতো মই আজি যেতিয়া আহি আছিলোঁ তেওঁ সেই ৰাস্তাত গৈ গোবৰ বুটলি আছিলে তেতিয়া আপোনালোকে ভাবক তেন্তে আইতাৰ নিচিনা প্ৰতিগৰাকী নাৰী হওক কিন্তু আইতাৰ নিচিনাহে হওক আকৌ সেইবুলি আকৌ উদনোৱাও হ'বলৈ মনা কৰিছোঁ মই হয় নহয় আইতা বৰ মানে আজিকালি যিটো কলি যুগৰ শেষৰ ফালে এতিয়া যিটো বোৱাৰী বা ছোৱালী হৈছে কাৰো মই নাম ধৰি কোৱা নাই তেনেকুৱা হ'ব নালাগে কাৰণ গুৱাহাটী ফালেতো ডেইলি দুদিন তিনিদিনৰ পিছত এগৰাকী ছোৱালী মৃত্যুমুখত পৰিয়ে আছে কিন্তু আমি ভালটোহে কওঁ আৰু ইয়াৰ দায়িত্বটো প্ৰকৃততে মাক দেউতাক পিতৃ মাতৃৰ ওপৰত ল'ৰা ছোৱালীক গুৰুত্ব দিব লাগিব চকু দিব লাগিব ক'ত গৈছে য'তে আছে য'তে চাকৰি কৰিছে য'তে পঢ়িছে কিন্তু মন দিব লাগিব হয় নহয় আইতা আচলতে মাক বাপেকহঁতে গুৰুত্ব নিদিয়ে কাৰণে ল'ৰা ছোৱালীবোৰ কি হৈ গৈছে উদনোৱা হৈছে উদঙীয়া হৈছে হুদঙীয়া হৈছে আৰু যিকোনো বেয়া কামত লিপ্ত হ'বলৈ মানে আজি অম্বুবাচী মেলাৰ কাৰণেহে কৈছোঁ আচলতে মানে হাতৰ চোৱাটো এগৰাকী প্ৰকৃতি মানে পৃথিৱী মাইকী নাৰী হয় আৰু ঠিক প্ৰতিগৰাকী নাৰী যদি ভালকৈ থাকে কোনো আঙুলিটোৱে কথা ক'ব নোৱাৰে আৰু মানে এইটো কাৰণে কৈছোঁ প্ৰতিগৰাকী নাৰীয়ে এতিয়া দেখোন মৃত্যুমুখত পৰিছে হয় নহয় আইতা এই এক্সিডেণ্ট হৈছে কোনোবাই মাৰিছে কোনোবাই পলুৱাই নিছে দুটা তিনিটাই হয় নাই বাৰু আপুনি যদি সৎপথত থাকে আপোনাক কোনেও হিলাব নোৱাৰে ন আৰু এইটো প্ৰথম ল'ৰা ছোৱালীক ভালকৈ হ'লে মাক দেউতাকৰ পিতৃ মাতৃ প্ৰথম কৰ্তব্য আপুনি বাহিৰত চাকৰি জেগাত থাকিলেও ছোৱালীজনীক খবৰ ডেইলি ল'ব লাগিব আপুনি চাব লাগিব পঢ়িবলৈ গ'লেও হয় নাই এইটো কিন্তু বেয়া নাপাব ৰাইজ ভুলো নুবুজিব কিন্তু যি হৈ আছে সেইটোৰ ওপৰতে কথাটো কৈছোঁ ইমান মৰিছে ছোৱালী গম পায় অসমৰ ছোৱালী ধন্যবাদ থাকিল আইতা আৰু আপুনি যেন ইমানখিনি কথা জানে আমাৰ মায়ে কিজানি আপোনাতকৈ আমাৰ মাতকৈ আপুনি বেছি জানে আমাৰ মায়ে বেলেগ কিছুমান কথা জানে মানে কিন্তু আপুনি কিন্তু বহুত কথা জানে আমাৰ মায়েও বহুত কথা জানে কিন্তু আমাৰ মায়ে জনা কথাবোৰ টাইপবোৰ বেলেগ মানে আপোনাক কিন্তু মই মানিছোঁ মই কামাখ্যাৰ বিষয়ে ক'বলৈ ক'লোঁ হাতৰ চোৱা আপুনি ইমান ধুনীয়াকৈ মানে বুজাই দিলে বহুত ধন্যবাদ ভগৱানে মানে আশীৰ্বাদ কৰক আইতাৰ নিচিনা প্ৰতিগৰাকী নাৰী মানে হওক আৰু জীয়াই থাকক ধন্যবাদ